কি হ'ল হে ভাল লাগিছে তথাপি দাই মেলি ন মই বৰ্তমান উপস্থিত আছোঁ গোৱালা পথাৰ ৰহলপুখুৰীতে। এয়া মোৰ ওচৰত আছে এগৰাকী কৃষক, সফল কৃষক হেমিদুৰ ৰহমান। তেখেতে প্ৰায় 26 বিঘা কৃষিভূমিত খেতি কৰিছে, ধান খেতি কৰি প্ৰচুৰ উৎপাদন লাভ কৰিছে, গাড়ীও লৈছে ধান বিকিয়ে। তেখেতৰ পৰা আমি জানিব বিচাৰিম যে তেখেতে কেনেকৈ পেকেটিং কৰি কেনেকৈ কি হেৰি কৰে ধান খেতিখিনি কৰিছে। নমস্কাৰ, মোৰ নাম হেমিদুৰ ৰহমান। মই ঘৰ হিলাকুত। মই ধানৰ বীজ উৎপাদন কৰোঁ। বীজ উৎপাদন কৰি পেলাই মই যথেষ্ট সফল হৈছোঁ। ধানৰ মানে বীজ উৎপাদন কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো অলপমান দীঘলীয়া প্ৰক্ৰিয়া। তাৰমানে ইয়াৰ বীজ কৃষি বিজ্ঞান কেন্দ্ৰ বা অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা মূল বীজটো সংগ্ৰহ কৰিব লাগে, ফাউণ্ডেশ্যন বা বিডাৰ চিড। তাৰপৰা সেই বীজটো আনি পেলাই মই পথাৰত খেতি কৰোঁ। খেতি কৰি পেলাই তাৰ লগতে আমাৰ চিড চাৰ্টিফিকেট যদি তাত এতিয়া বৰ্তমান আছে এছ'কো, তেওঁলোকৰ আণ্ডাৰত মই ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, মই ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আৰু তেওঁলোকৰ যিবিলাক কৃষি বিজ্ঞানী আছে, তেওঁলোকে আহি মোক পথাৰখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কৰি তাৰ ধানৰ গুণাগুণবিলাক লক্ষ্য কৰে। তাৰ ওপৰত ভিত্তি কৰি পেলাই মোৰ ধানখিনি বীজ হ'বনে নহ'ব সেইখিনি গুণাগুণ তেওঁলোকে চাই দিয়ে। তাৰোপৰি ধান কটাৰ পাছত যিখিনি মোৰ বীজ থাকিব, তাৰ চেম্পুল নমুনা সংগ্ৰহ কৰি পেলাই তেওঁলোকে লেবৰেটৰীত টেষ্ট কৰে। লেবৰেটৰী টেষ্টিঙৰ পাছত যদি সেই বীজখিনি কৃষকৰ বাবে উপযোগী হয় বা ধান খেতিৰ কাৰণে যদি সুবিধা উপযোগী হয়, তেতিয়া মোক এখন চাৰ্টিফিকেট দিয়ে। সেই চাৰ্টিফিকেটৰ ভিত্তিত কৰিয়ে মই ধানখিনি পেকেজিং কৰি পেলাই ৰাইজৰ মাজত বিক্ৰী দিওঁ। আৰু মোৰ ধানৰ ব্ৰেণ্ডটো হৈছে অৰাইজা চিড প্ৰডাক্ট হিলাহাকো। বৰ্তমান মোৰ প্ৰায় 130 কুইণ্টেল ধান মই যোৱা বছৰ বিক্ৰী কৰিলোঁ। 70 টকা যিটো হ'লচেল ৰেট, তাৰ ওপৰত দি পেলাই মই বিক্ৰী কৰিলোঁ। আৰু এই বছৰো ঠিক তেনেকৈ আশা কৰিছোঁ 150 কুইণ্টেলমান ধান হ'ব নেকি। সেইখিনি ধান মই কৃষকৰ মাজত মেলি দিম আৰু তাৰ পৰা মই আৰ্থিকভাৱে স্বাৱলম্বী হ'ম বুলি মই ভাবিছোঁৱেই। ধান হিচাপে বিকে? ধানৰ বীজ হিচাপে বিকো। ধানৰ বীজ হিচাপে পেকেজিং কৰোঁ। 6 কেজি পেকেট হয়। 6 কেজি পেকেজিং কৰি পেলাই তাত টেগ মাৰি দিয়ে। আমাৰ চিড চাৰ্টিফিকেট অফিচাৰ আহি পেলাই তেওঁলোকে টেগ মাৰে। টেগ মাৰি পেলাই সেইখিনি বজাৰত উলিয়াই দিওঁ। বজাৰত ওলোৱা মানে কি হয়, যিখিনি আমাৰ স্থানীয় যিবিলাক সাৰৰ দোকান আছে অনুজ্ঞাপত্ৰ থকা, তেওঁলোকে মোৰ ধানবিলাক হ'লচেল ৰেটত লৈ যায়। লৈ পেলাই তেওঁলোকে খুচুৰা মূল্যত বিক্ৰী কৰে। আৰু ইয়াৰ মোৰ বৰ্তমান পৰিসৰ যথেষ্ট বাঢ়িছে। বৰ্তমান মোৰ নাগালেণ্ড আৰু অৰুণাচললৈ মোৰ ধান যায়। উজনি অসমৰ গোটেইখিনি কভাৰ কৰিছোঁ বুলি ভাবিছোঁ। গতিকেলৈ দিনক দিনে মোৰ ধানৰ যিটো চাহিদা, সেইটো বৃদ্ধি পাইছে। কাৰণ ধানৰ গুণাগুণ হয়তো ৰাইজে ভাল পাইছে, সেইকাৰণে আৰু অধিক ধান বিচাৰি থাকে। যোৱা বছৰ মই ধান কৃষকে যিমান বিচাৰিছিলে সিমান মই যোগান ধৰিব নোৱাৰিলোঁ। গতিকে এইবছৰ মই আৰু অলপ উৎপাদন বৃদ্ধি কৰিছোঁ। আৰু এই ধান ব্যৱহাৰ কৰি ৰাইজে যথেষ্ট উপকৃত হৈছে। আৰু বৰ্তমান মই এটা কথা কৈয়ে যাম, আৰু লগতে যিসকল নতুন যুৱচাম আছে, তেওঁলোকে উন্নত মানদণ্ডৰ ধানৰ বীজ সংগ্ৰহ কৰি খেতি কৰক। মোৰ পৰাই নিব লাগে বুলি মই কোৱা নাই। নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আছে, আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে, চিড কৰ্প'ৰেশ্যন আছে, তেওঁলোকে উন্নত মানদণ্ডৰ বীজ যোগান ধৰে। তাৰ পৰা এই ধানৰ বীজবিলাক সংগ্ৰহ কৰি আমাৰ এই চনপৰা মাটিবিলাক কমচে কম খেতি কৰক, নিজে স্বাৱলম্বী হওক। সেইখিনিকে আশা কৰিলোঁ যুৱ সমাজক। এইখিনিকে ক'লোঁ ৰাইজক। ৰাইজে সৈতে মিলি আমি খেতি উঠা ভাত এসাঁজ খাম। হয়। এতিয়া আপোনাৰ কিমান আছিলে মাটি ইয়াত? এইটো 10 বিঘা প্লট চাই। আজি শেষ হ'ব? আজি এইখিনি দাই শেষ হ'ব। আৰু অলপ আছে বাৰু বেলেগ। মানে এইটো প্লটত 10 বিঘা? 10 বিঘা আছে। আৰু নিজে কৰে? নিজে কৰোঁ। মানুহ লগাই দিয়ে আৰু মানে কি আমাৰ এওঁলোকে সহায় কৰি দিয়ে আৰু মানুহখিনিয়ে কৰি মেলি আৰু খেতিটো সময় মিলাই কৰোঁ। আজিকালি কেলে ফ্ৰীকৈ চাউল পাই বহুতে নকৰে দেখোন খেতি? মই ফ্ৰী চাউল নিবিচাৰোঁ ছাৰ। হয় নেকি? কাৰণ কষ্ট কৰি খাম। এই ফ্ৰী চাউল খাই পেলাই আমাৰ অভ্যাস হৈ যাব, পাছত নিদিব, আমাৰ সমস্যা হ'ব। গতিকেলৈ নিজৰ ফ্ৰী চাউল মই লোৱাও নাই। আৰু নিজে খেতি কৰি নিজে খাওঁ। বোকা পানী খচি কৰি যিটো আমোদ পাওঁ, আমেদ পাওঁ, সেইটো মানে আমাৰ মানে কোনো তুলনা কৰিব নোৱাৰি।
যিটো আমেজ আছে আপোনাৰ খেতি এতিয়া এই 10 বিঘা আজি শেষ হ'ব আজি শেষ হ'ব। আৰু আপোনাৰ ঘৰৰ ওচৰত কিমান আছে? মুঠতে মোৰ 26 বিঘা খেতি কৰোঁ। হয়, 26 বিঘা 16 বিঘাই আৰু 6 বিঘামান মাটি ধান দাবলৈ আছে আৰু। অঁ আপুনিতো এতিয়া ধৰি বিভিন্ন খেতি কৰে, ক'লা চাউলো কৰে, কিমান কৰিছে? ক'লা খেতিটো মই এবাৰ এবিঘাই কৰিছোঁ, লাৱণ্য বুলি কয়। হয় হয়, হেৰি বহুমূতৰ ৰোগীৰ বাবে খুব উপযোগী ধান কৃষি বিজ্ঞান কেন্দ্ৰই কৃষি বিশ্ববিদ্যালয় উদ্ভাৱন কৰিছে। হয় হয়, সেই ধানটোৰ পৰা ৰাইজ যথেষ্ট উপকৃত হৈছে আৰু তাতো আমি বজাৰ মূল্য যথেষ্ট পাওঁ। ধানটোৱে প্ৰায় 200 টকামান কেজি চিট হিচাপে বিকিলে পাওঁ। চাউলটো বৰ্তমান 370 টকা চলি আছে। এইটো আমাজন আৰু ফ্লিপকাৰ্টত এইবিলাকত এভেইলেবল হয়। আপোনালোকে দিয়ে সেইটো? মোৰ পৰাও নিয়ে, এনেকৈ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত তেওঁলোকে মাৰ্কেট কৰি আৰু কি কৰে, কি ধানৰ কৰে? মোৰ ধানৰ বীজ হিচাপে উৎপাদন কৰোঁ। এই ৰঞ্জিত, মাচুৰি, বাহাদুৰ, কেতেকী জহা, বৰা এইখিনি মই খেতি কৰি ৰাইজৰ মাজত বিতৰণ কৰি আছোঁ। তাৰ পৰা মই আৰ্থিকভাৱেও স্বাৱলম্বী হৈছোঁ আৰু সেইখিনিৰ কাৰণে মই যথেষ্ট উপকৃত। এতিয়া যে খেতি কিছুমানে কৰিবলৈ এৰিছে, আজিকালি ল'ৰা ছোৱালীবিলাকে নকৰে, কি ক'ব? এতিয়া বৰ্তমান খেতি কৰাৰ যথেষ্ট স্থল আছে। কেলৈ বৰ্তমান চৰকাৰখনক এটা কথাই ধন্যবাদ জনাব লাগিব, আমাৰ 2300 টকা যিটো মানে ন্যূনতম সমৰ্থন মূল্য দিছে ধানৰ দাম, সেই ধানৰ দামত আমি যদি ধান বিক্ৰী কৰোঁ, আমাৰ যথেষ্ট যুৱকসকল ওলাই আহিব লাগে, সেই লাভ হ'ব। আগতে লাভ নহৈছিলে, হয়, আগতে মানি লৈছিলোঁ আমাক মানে স্থানীয় ব্যৱসায়ীবিলাকে 1000-1200 টকা ধান কিনিছিলে। এতিয়া আমাৰ মানে উৎপাদন ব্যয়টোকে নোলাইছিলে। কিন্তু বৰ্তমান আমাৰ যিটো চৰকাৰে সুবিধা দিছে, সেই সুবিধাটো লৈ পেলাই আমাৰ কৃষকসকল ওলাই আহিব লাগে আৰু চনপৰৰ মাটিখিনি বিশেষকৈ খেতি কৰিব লাগে। আৰু এতিয়া মই যিখিনি ধৰক নতুন বীজ এতিয়া উদ্ভাৱন কৰিছোঁ, এই খেতি কৰি আছোঁ, কৃষি বিজ্ঞান কেন্দ্ৰই উদ্ভাৱন কৰি দিছে, সেইখিনি অধিক উৎপাদনক্ষম জাত। আগতে যদি 10 মোন ধান পাইছিলে, সেইখিনি ধানকে একেখিনি মাটিতে এই বীজটো সলনি কৰি খেতি কৰিলে মানে আৰু 10 মোন অধিক 20 মোন ধান পাব। কৃষি বিজ্ঞান কেন্দ্ৰই আপোনাক সহায় কৰিছে? মোক সহায় কৰা মূলতে হ'ল কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰ। তেওঁলোকৰ যিখন কৃষি বিজ্ঞানী, তেওঁলোকে মোক প্ৰশিক্ষণ দিছে। মানে বাহিৰলৈ নিওঁ, বাংগালোৰলৈ কি কয় উৰিষ্যালৈ নিছে, ফিলিপাইনছৰ এটা টুৰ কৰি আহিছোঁ। আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যিখিনি প্ৰশিক্ষণ লাগে সেইখিনি প্ৰশিক্ষণ মই লৈছোঁ। লোৱাৰ পাছত এই কৃষি বিজ্ঞান কেন্দ্ৰ, আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গোটেইখিনি মোক সহায় কৰিছে। তাৰ উপৰি ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ চৰাইদেউ, মই চৰাইদেউ ডিষ্ট্ৰিক্টত পৰোঁ। চৰাইদেউ যিখন ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ ছাৰ আছে, তাৰ ইডিসকল আছে, তাৰ কাৰণে যিখিনি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেইখিনি মোক যথেষ্ট সহায় কৰিছে। আৰু বীজ আদিবিলাক আমাক মানে যোগান ধৰাৰ সময়মতে তাৰ পৰা আমি যথেষ্ট উপকৃত হৈছোঁ। গতিকে মই পূৰ্বৰ তুলনাত মোৰ আয় যথেষ্ট বৃদ্ধি পাইছে। এগৰাকী সফল কৃষক আপুনি, তেনেকৈ ক'ব পাৰি? মই নিজকে স্বীকাৰ নকৰোঁ, মোৰ কৰিবলগীয়া বহুত আছে আৰু শিকিবলৈও বহুত আছে। গতিকে শিকি আছোঁ বৰ্তমান। সফল কৃষক হিচাপে মোক এবাৰ পিছে স্বাধীনতা দিৱসত কৃষক বঁটা দিলে, কিন্তু মই নিজকে এতিয়া সফল বুলি ভবা নাই, আৰু কৰিবলৈ আছে। আপুনি কৰি আছে, মই বহুত দিনৰ পৰা দেখি আছোঁ আপোনাক। আজি মই 14 বছৰ হ'ল উৎপাদনত জড়িত, তাৰ আগৰ পৰা খেতি কৰিয়ে আছোঁ। যেতিয়া মই সফলতা তেতিয়াই অনুভৱ কৰিম যেতিয়া মই নতুন যুৱকখিনিক মই পথাৰলৈ উলিয়াই আনিব পাৰিম। এতিয়া আপুনি সুখী আৰু মানে এতিয়া মই যিটো কৰি আছোঁ সুখী। এতিয়া মই আগতে ধৰক ধান বিকি পেলাই 1-1.5 লাখ টকা পাইছিলোঁ, এতিয়া মই 8 লাখ পৰ্যন্ত টকা মই একেখিনি মাটিতে খেতি কৰি পেলাই ধানৰ মূল্য সংযোজন কৰি পেলাই মই আপোনাৰ এই 26 বিঘাত মই পাইছোঁ। এইবাৰ পিছত 30 বিঘামান লিজত লৈছোঁ, লৈ পেলাই মই বীজ উৎপাদন কৰিছোঁ। লৈ পেলাই মই মানে আগতকৈ মোৰ বহুত স্বাৱলম্বী হৈছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, মই ধান বিকি এখন গাড়ী কিনিছোঁ। গতিকে এজন কৃষকে এখন গাড়ী কিনাটো খুব সহজ কথা নহয়। পঞ্জাৱতহে হয়, হাৰিয়ানাত হয়, কিন্তু মই ইয়াতে সেইখিনি কৰিবলৈ সক্ষম হৈছোঁ বুলি মই ভাবিছোঁ। গতিকে কৃষকসকল ওলাই আহক, খেতি কৰক, উপকৃত হ'ব নিশ্চয় তেওঁলোক। ঠিক আছে, ধন্যবাদ জনালোঁ আপোনাক।